আজি অকমান বেলেগ ধৰণে বনাই খাওঁ বুলি ভাবিছোঁ দুপৰীয়া ভাত খাজ বহুত টেষ্টি হয় আপোনালোকে যদি নাই খোৱা খাই চাবচোন আৰু ভিডিঅ'টো কিনো বনালো সম্পূৰ্ণৰূপে চাব লাগিব তেতিয়াহে গম পাব আজি মোৰ দুপৰীয়া থালিত কিনো আছে চাউলকেইটা তিয়াই টুকি থৈ দিছিলোঁ তাৰপিছতে এয়া অমিতা দি আজি কিবা এটা বনাম আনফালে এয়া খৰাহি এপিনে প্ৰেছাৰত পানী আৰু কলপাতেৰে খৰাহিটো এইদৰে দি দিলোঁ তাত দি দিছোঁ এতিয়া চাউলকেইটা আজি মই চেয়া দিয়া ভাত বনাম ভাত মানে এয়া বৰা চাউল নহয় আকৌ দেই বৰা চাউলৰ পৰা যে চেয়া দিয়া ভাত খাব পাৰি সেইটো কথা নহয় এয়া হৈছে খামটি লাহি তাৰপৰা আজি মই চেয়া দিয়া ভাত বনাম গেছত বহাই দিলোঁ প্ৰেছাৰ কুকাৰটো তাৰ ওপৰতে দি দিলোঁ এইদৰে খৰাহিটো তাৰপিছত এখন কলপাত দিব লাগিব মানে ঢাকি দিব লাগিব তেতিয়াহে বস্তুটো সিজিব ইয়াত পানী অকণো ব্যৱহাৰ নকৰোঁ আনফালে আকৌ দি দিম ইয়াৰ ওপৰত আৰু এখন ঢাকোন ছাগলী মাংসৰ লগত আজি দুপৰীয়া ভাত সাজ হৈছে চেয়া দিয়া ভাত মাংসটো হৈছে নেপালী কাটন চাওকচোন ছালখিনি আছে কি ধুনীয়াকৈ বিৰাট ভাল লাগে ন খাই আপোনালোকে বাৰু নেপালী কাটন খাইছে নাই খাই চাবচোন বিৰাট ভাল লাগে কাৰ ঘৰত এই গেছৰ এই প্ৰব্লেমটো হৈছে বাৰু ইমান যে অশান্তি এটা অনুভৱ কৰিছোঁ একো পাতিবই নোৱাৰি চাওকচোন কোলা কোলা হৈ গৈছে গেছটোৱে বেয়া নে কি হৈছে বাৰু এই প্ৰব্লেমটো কাৰণে মোৰ হাতৰ অৱস্থা নোহোৱা হৈ গৈছে কিমান ধুম আৰু চিলিণ্ডাৰ ল'ৰাটোক ক'লে কয় গেছটোৱে তেনেকুৱা আহিছে এতিয়া কৰিম কি ৰান্ধি বাঢ়িটো খাব লাগিবই এয়া মোৰ গোটেই মছলা পিঁয়াজ চব ভাজি ল'লোঁ তাৰপিছতে মাংসখিনি দিম ছাগলী মাংসত যে মই বনালে প্ৰায়ভাগ অমিতা আৰু স্কচ দি খাই বেছি মই ভাল পাওঁ আলু কম ব্যৱহাৰ কৰোঁ কিন্তু কুহিত লাগে ন অলপমান আলু সানি খাবলৈ বিৰাট তাই সানি খাই বিৰাট ভাল পায় সেইকাৰণে তাইৰ কাৰণে এইদৰে আলু অলপ দিব লগা হয় তথাপিও মই স্কচ আৰু অমিতাটো মানে লগত দিমেই আৰু এতিয়া বস্তুটো মানে মাংসকণ মই খাই বেছি সোৱাদ পাওঁ মাংসত অমিতা দিলে মাংসটো ধুনীয়াকৈ সিজে আৰু এই অনুপাতে আগৰ পৰা তেনেকৈয়ে বনাই খাই আছোঁ যে মই বিৰাট টেষ্ট পাওঁ তেনেকৈ খাই মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত আলু বিলাহী অমিতা গোটেইখিনি একেলগে দি দিম কাৰণ বহুত সময় ইয়াক ভাজি থাকিব লাগিব আৰু বহুত অইন মাংসৰ নিচিনা নহয় যে ই অলপ টাইম লয় বনাওঁতে এইপিনেও এয়া মই কৰি আছোঁ আৰু ইপিনেও গেছত মই চেয়া দি আছোঁ দুইখিনি একেলগে ৰেডি হৈ যাব অলপ সময় ল'ব আৰু তাৰপিছতে ৰেডি হৈ গ'ল মোৰ আজি চেয়া দিয়া ভাত চাওকচোন কি ধুনীয়াকৈ সিজিছে কি ধুনীয়া লাগিছে গৰম গৰম হৈ আছে আৰু এই বস্তুটো সদায় গৰমে গৰমে খালে বেছি সোৱাদ পোৱা যায় ঘৰত থাকোঁতে আইতাই বিৰাট বনাইছিলে মানে বনায়ে থাকে আৰু খায়ো ভাল পাওঁ যে ক্ৰীমৰ লগত হওক ভাজিৰ লগত হওক যেনেকৈ নিদিয়ক মুঠতে চেয়া দিয়া বুলি ক'লে কিবা এটা মোৰ লোভৰ পানী পৰে মানে তাৰপিছত আজি মোৰ চাউলকেইটা আছিলে ভাবিলোঁ ময়ো বনাই কুঁহিহঁতক খুৱাওঁ আজি দুপৰীয়া ভাত সাজ এয়া ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ